নমস্কাৰ, নিষ্ঠা জাৰ্নি অফ লাইফ চেনেলটিৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এই ভিডিঅ'টো মই আচলতে কি যান বাহন চলাব পাৰোঁ। আচলতে মই চাইকেল, স্কুটিখন বাৰু তেনেই সাধাৰণ, বাইক বিশেষকৈ আৰু গাড়ী, এই আটাইকেইখনেই মানে নিজৰ কেতিয়াবা বিপদ আপদ হ'লে নিজে উদ্ধাৰ কৰিব পৰাকৈ মানে শিকি ৰাখিছোঁ। আৰু বাইকখন শিকাত মোক সহায় কৰিছিল মই যেতিয়া গুৱাহাটীৰ ভাড়াঘৰত আছিলোঁ, বশিষ্ঠৰ গণেশ নগৰ এটা এৰিয়াত। গতিকে সেই এৰিয়াটো মোৰ ভাড়া ৰুমৰ কাষতেই মোৰ হাজবেণ্ডে মোক এখন সৰুকৈ ইণ্টাৰনেট কেফে খুলি দিছিল। আৰু সেই ইণ্টাৰনেট কেফেটোলৈ মানে এজন ল'ৰা আহিছিল সদায়। সেই ল'ৰাজনে আচলতে তেওঁৰ সেই এলেকাটোৰ প্ৰায়খিনি মহিলা বা ল'ৰা সকলোকে বাইক আৰু গাড়ী বৰ ধুনীয়াকৈ চলাবলৈ শিকাই দিছিল। আৰু ময়ো তেওঁক ৰিকুৱেষ্ট কৰিছিলোঁ মোকো এখন বাইক শিকাই দিবলৈ বুলি। তেতিয়া তেওঁ কি কৰিছিলে, কেতিয়াবা যেতিয়া সময় পায় মানে তেতিয়াই এখন পেপাৰত বাইকৰ পিকচাৰখন আঁকি পেলাই তাত কোনখিনিত ক্লাছ থাকে, কোনখিনিত গিয়াৰ আৰু ক'ত ব্ৰেক, কেনেকৈ কি কৰিব লাগে, এইখিনি মানে মোক সদায় বুজাই দিছিল। এনেকৈ মই বুজি ল'লোঁ তেওঁৰ কথা। তেওঁৰ সেই ছবিখন চাই মই বহুতখিনি কথা বুজি লৈছিলোঁ। বুজি লোৱাৰ পাছত সেইখিনি বুজি থাকোঁতে আমাৰ ঘৰলৈ এজন দাদা আহিল। দাদাজন মোৰ হাজবেণ্ডৰ পেহীৰ ল'ৰা। আৰু সেই দাদাজন আকৌ এটা বেলেগ ৰেকৰ্ড এটা আছে। তেওঁ এবাৰ অসমৰ বাহিৰত থাকোঁতে অকলেই 13জন নে 14জন ল'ৰাক মাৰি মানে মেডিকেলত যাব লগা অৱস্থা কৰি দিছিল। তাৰপিছত সেইটো ৰেকৰ্ডটো আছে। সেইকাৰণে মই মানে দাদাৰ মানে গাৰ জোৰৰ প্ৰতি মোৰ মানে পূৰা বিশ্বাস আছে। আৰু দাদাই মোক কৈছে, তই চলা পাৰিবি, তই যি গিয়াৰেই লগাই নাযাওঁ, মই তোৰ বাইকখন ধৰি পেলাই ৰাখি দিম। তেতিয়া মই ভাবিলোঁ হয়তো সঁচাকৈ এবাৰ এনেকৈ প্ৰথমতে যেতিয়া গিয়াৰ লগাই পেলাই যাবলৈ ভুককৈ যাবলৈ বিচাৰিছিল, তেতিয়া দাদাই একদম টানি পেলাই বাইকখন দাঙি দিলে। মানে মোৰ হাজবেণ্ডে এখন ছুপাৰ স্প্লেণ্ডাৰ বাইক আছিল, তাৰপিছত বাইকখন দাঙি দিলে। তেতিয়া মই সাহস পালোঁ, হয় মানে মই যেনেকৈ নচলাওঁ কিয় দাদাই মোক ৰক্ষা কৰিব। তেতিয়া মই এনেকৈ নিজে মানে বেলেঞ্চত চলাবলৈ শিকিলোঁ। দুবাৰমান এনেকৈ দাদাই ধৰি দিওঁতেনে মই ভালদৰে একেবাৰে চলাবলৈ শিকিলোঁৱেই। এনেকৈ এদিনেই মই যি ভালদৰে দাদাৰ মানে ধৰি শিকালে, চাইকেল যেনেকৈ ধৰি শিকায়। তাৰপিছত শিকোৱাৰ পাছতে মই ভালদৰে শিকি আহি গণেশ নগৰ এৰিয়াটোত গলি প্ৰায় ঘূৰিছিলোঁ, কিন্তু মই ছুপাৰ স্প্লেণ্ডাৰখন লৈ। তাৰপিছত এনেকৈ বাইকখন চলাবলৈ শিকিলোঁ। তাৰপিছত নিষ্ঠা আমাৰ জীৱনলৈ আহিল। তাৰপিছত মোৰ হাজবেণ্ডে আৰু মোক কেতিয়াও নিষ্ঠা গাত হোৱাৰ পিছত কেতিয়াও চাইকেল, স্কুটি আৰু বাইক এইকেইখন একেবাৰে মানা কৰি দিলে। আৰু নিষ্ঠা 5 বছৰমান বয়সলৈকে মই একেবাৰে চাইকেল, স্কুটি, বাইক একোৱেই চলোৱা নাছিলোঁ। তাৰপিছত ঘৰত এদিন এনেকুৱা এটা ছিটুৱেশ্যন হ'ল, সেইদিনাখন হাজবেণ্ড ঘৰত নাছিল। তেওঁ ক'ৰবাত কামৰ সূত্ৰে অসমত মানে আমাৰ গুৱাহাটীৰ বাহিৰত আছিল। তাৰপিছত সেইদিনাখন আগষ্ট মাহ আছিল আৰু ঘৰত আমাৰ এখন অ'টো আছিলে। নিষ্ঠাক স্কুলৰ পৰা অনা নিয়া কৰিবলৈ এখন অ'টো কিনি দিছিলে। আৰু অ'টোখনৰ মানে ড্ৰাইভাৰৰ বহুত অসুবিধা হয়। সেইদিনাখন মানে ড্ৰাইভাৰজনৰ অলপ গা বেয়া আছিল। তাৰপিছত কৈছিল যে মই সময়ত লৈ আহিম। আৰু ড্ৰাইভাৰজন আহিব নোৱাৰিলে, বহুত গা বেয়া হ'ল। আৰু সেইদিনাখন মোৰ ঘৰত গাড়ী, বাইক আৰু স্কুটি আৰু এখন অ'টো, ক্ষমা কৰিব, এই মানে বাইক নহয়, এই 3খন বাহনেই ঘৰত আছিল। আৰু আটাইকেইখনে চাবি মোৰ লগতে আছিল। তাৰপিছত মই সেইদিনাখন মানে যেতিয়া খোজকাঢ়ি আহিলোঁ, যিহেতু মই তেতিয়ালৈকে সেই বাইক স্কুটিবোৰ বৰ আৰু সাহস নকৰিলোঁ চলাবলৈ, আৰু গাড়ীখন তেতিয়ালৈকে মই শিকা নাছিলোঁ। তেতিয়া মই ৰাস্তাত, আমাৰ যিহেতু পাহাৰীয়া এলেকা, বহুত ওখ চাপৰ আছে আৰু ইমান গৰম, তাৰ মাজতে মই এনেকৈ খোজকাঢ়ি আহিলোঁ। খোজকাঢ়ি আহি থাকোঁতে মনত মানে মোৰ বহুত দুখ লাগিল। মোৰ মানে দুখ লাগি চকুৰ পানী ওলায়ে গৈছে মানে। আৰু তেতিয়া ভাবিলোঁ আজিকালি মহিলা ইমান কি কাম কৰি আছে, মইনো বাৰু সাধাৰণ এই গাড়ী বাইককেইখনেই চলাবলৈ বাৰু সাহস কৰিব নালাগেনে বাৰু? যদি শিকি থলোঁ হয় মানে আজি নিশ্চয় মই তাৰে এখন লৈ পেলাই মই ছোৱালীজনীক অন্ততঃ স্কুলৰ পৰা আনিবগৈ পাৰিলোঁ হয়। তো এনেকৈ মানে খোজকাঢ়ি মনত বহুত গুণাগথা চলাই আৰু স্কুললৈ গ'লোঁ। তাত যেতিয়া পেৰেণ্টছবোৰ আছিলে, তেতিয়া মানে তেওঁলোকে মোক ভাগৰুৱা দেখি কৈছে, কি হ'ল আজি অ'টো নাই আনা নেকি? মই ক'লোঁ নাই ৰ'ব। তেতিয়া মোৰ মানে দুখতে ওলাই গৈছে। ঘৰত মানে অ'টোকেইখন মানে গাড়ী, অ'টো, স্কুটি থাকোঁতেও মই যে এখনো লৰচৰ কৰিব নোৱাৰিলোঁ দেই বুলি এনেকৈ মানে তেওঁলোকক কওঁতে তেওঁলোকে মোক বহুত সাহস দিলে। আপুনি শিকক, আপুনি অ'টো শিকক, গাড়ীও শিকক, পাৰিব, আপোনাৰ সাহস আছে, আপুনি পাৰিবই, এনেকৈ বুলি ক'লে।
তাৰপিছত মই মনতে ভাবিলোঁ হয় সঁচাকৈ গাড়ীখন মই চলাই চাম নেকি। তাৰপিছত মই এনেকৈ চিন্তা কৰি মনতে মানে মই ইউটিউবৰ পৰাই হওক বা অন্যান্য মাধ্যমৰ পৰা হওক গাড়ীখনৰ বিষয়ে বহুত শিকিলোঁ। আমাৰ যিখন গাড়ী আছে সেইখনৰ ওপৰতে মানে সেইটো মডেল চাই বহুতখিনি শিকিলোঁ। তাৰপিছত এদিন হাজবেণ্ডক ক'লোঁ মোক গাড়ীখন শিকাবা নেকি। তেতিয়া এওঁ ক'লে মই ড্ৰাইভিং চেণ্টাৰ এটা দি দিম। তাৰপিছত ড্ৰাইভিং চেণ্টাৰত যাবলৈ আৰু জুলাই মাহ মানে ছামাৰ ভেকেশ্যন আহিব, তেতিয়াহে মই যাব পাৰিম। তেতিয়ালৈকে মানে মোৰ অধৈৰ্য হৈ গৈছে। তেতিয়ালৈকে মোক অটোখন ড্ৰাইভাৰৰ অভাৱৰ কাৰণে মানে সেই প্ৰথম বছৰটো যেনে তেনে কৰি অটোখনত নিলোঁ। তাৰপিছত ড্ৰাইভাৰজনো নোহোৱা হ'ল আৰু অটোখনো আমাৰ বিক্ৰী কৰি দিব লগা হ'ল, গাড়ীখনেই কেৱল থাকে। তাৰপিছত সেই গাড়ীখন মানে জুলাই মাহলৈ মোৰ ধৈৰ্য নহ'ল আৰু এতিয়াই শিকোঁ লাগিল। তাৰপিছত মই সেই জুলাই মাহলৈ নৰখি জুন মাহতে মই শিকিবলৈ আৰম্ভ কৰি দিলোঁ। তাৰপিছত শিকিবলৈ আৰম্ভ কৰি দিলোঁ। এনেকৈ এইখন চাওক, মই এতিয়া নিষ্ঠাক নিবলৈ ৰখি আছোঁ 5 বজাত। এই ফিল্ডখনতে মোক হাজবেণ্ডে প্ৰথম জুন মাহৰ এদিন ৰাতিপুৱা 5 বজাতে উঠি আহি নিষ্ঠাকতে বিচনাতে শুৱাই থৈ আহোঁ। 5 বজাতে উঠি আহি পূৰা 3 দিনমান 2 পাক 3 পাককৈ এনেকৈ মাৰিলে, শিকালে। শিকোৱাৰ পাছত 3-4 দিন শিকাৰ পিছতে মই হাইৱেলৈ গ'লোঁ। হাইৱেটো এনেকৈ 2-3 দিনমান প্ৰেক্টিছ কৰিলোঁ, কেনেকৈ 5 নম্বৰ গিয়াৰলৈকে লগাব লাগে সেইখিনি শিকিলোঁ। তাৰপিছত প্ৰথমবাৰ মই সেনেকৈ শিকি গ'লোঁ আৰু আপোনালোকক এইখিনি বাৰু শিকাৰ মই ভিডিঅ'খিনি আপলোড কৰিছোঁ, আপোনালোকে চাব, কেনে পালে জনাবচোন। আৰু যদি ভিডিঅ'টি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ। এই ভিডিঅ'টো হৈছে মই গাড়ীখন প্ৰথম দিনাখন চলাবলৈ শিকা ভিডিঅ'। প্ৰথমতে তেওঁ মোক কেনেকৈ গাড়ীখন ষ্টাৰ্ট কৰে, গিয়াৰ লগাই আৰু ক্লাটচ ধৰি কেনেকৈ ব্ৰেক মাৰিব লাগে এইখিনি শিকাই লোৱাৰ পাছত ফিল্ডখনত 4 পাকমান ঘূৰাবলৈ দিলে। এনেদৰে মই 2-3 দিনমান ফিল্ডখনত ঘূৰাই কেইদিনমানৰ পিছতেই মই আকৌ হাইৱেলৈকে লৈ গ'ল আৰু হাইৱেটো মই 5 নম্বৰ গিয়াৰলৈকে কেনেকৈ চলাব লাগে এইখিনি 2-3 দিনমান প্ৰেক্টিছ কৰিলোঁ। কৰাৰ পিছত মই এনেকৈ ছোৱালীজনীক অনা নিয়া কৰিবলৈ পৰা হ'লোঁ লাহে লাহে। তাৰপিছত এদিন ঘৰলৈ যাওঁতে আমাৰ যোৰাবাটৰ টাৰ্ণিংখিনি শেষ হোৱাৰ পাছত সোণাপুৰৰ পৰা একেবাৰে জাগীৰোডলৈকে মই নন ষ্টপ চলাই গৈছিলোঁ আৰু সেইদিনাখনো মোৰ বহুতখিনি প্ৰেক্টিছ হৈ গৈছিল। তাৰপিছত যিহেতু নতুন, গতিকে তেওঁ মোক আৰু সেইখিনিৰ পৰা আৰু ঘৰলৈ চলাবলৈ নিদিলে। সেইদিনাখনেই মোৰ লাষ্ট হাইৱেত চলোৱা। তাৰপিছত মই গাঁৱতে এনেকৈ চলাই থাকোঁ আৰু ঘৰত কোনোবা আলহী অতিথি আহিলে বাছ ষ্টপেজৰ পৰা লৈ আহোঁ আৰু ঘৰৰ পৰা বাছ ষ্টপেজত থ'বলৈ যাওঁ। এনেদৰে মই গাঁৱৰ এই পাহাৰীয়া ৰাস্তাৰ ওখ চাপৰত এনেকৈ মই চলাই থাকোঁ আৰু মোৰ লগৰসকলেও ৰাস্তাত বৰ ধুনীয়াকৈ গাড়ী চলায়, হাইৱেত চলাই থাকে। কিন্তু তেওঁলোকে কয় আপুনি কিন্তু পাহাৰীয়া ৰাস্তাত কিছু চলাব পাৰিছে, আমি যদিও চলাওঁ তথাপিও আমাৰ পাহাৰীয়া ৰাস্তাত অলপ ভয় লাগিব। যিহেতু আমাৰ ৰাস্তাটো একেবাৰে কাষত বহুত ডাঙৰ ডাঙৰ খাল আছে, পুখুৰী আছে, গতিকে অলপ ভয় লগা ধৰণৰ। তথাপিও মই যিহেতু ইয়াতে শিকিছোঁ গতিকে মোৰ ইমান ভয় নালাগে। কিন্তু মোৰ হাইৱেতে এনেকুৱা অলপ সৰু সুৰা প্ৰব্লেম আছে আৰু এনেকৈ শিকি আছোঁ। পিছত কিমান দূৰ পাৰোঁ চাম বাৰু। আৰু এই ফটোকেইখনত মই প্ৰথম ছোৱালীজনীক নিজে যেতিয়া অকলশৰে আনিবলৈ গৈছিলোঁ সেইদিনাখনৰ ফটো আৰু তাইৰ অটোখনত প্ৰথম দিন লৈ যোৱাৰ ফটোখন। আৰু সেইখিনিয়ে। ভিডিঅ'টো চাই কেনে পালে জনাবচোন কমেণ্ট যোগে।